जिंदाबाद 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 बिजली सरकार हाय 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 पुलिस हाय 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 पुलिस हाय 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 जिंदाबाद 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 আমার অধিকার খর্গ কলা না চলিব না চলিব না চলিব গ্রহণকারী দুর্বল অধিকার খর্গ কলা না চলিব না চলিব না চলিব আমার দাবি ন্যায্য দাবি ন্যায্য দাবি ন্যায্য দাবি আমার অধিকার আমারে আমারে আমার অধিকার আমারে চলিব আমারে চলিব জিন্দাবাদ 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 সরকার হুঁশিয়ার 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 অসম পুলিশের মোহাম্মদ আলী না চলিব না চলিব না চলিব অসম পুলিশ হায় 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 আমার প্রোগ্রামে আছে প্রোগ্রামে যাব লাগিব যেটো কাৰণ ধৰিছে সেইটো ক'ব লাগিব কমসে জনাব লাগিব সেইখিনি অধিকাৰ তো আমাৰ আছে আমাৰ তো কমসে সেইখিনি অধিকাৰ আছে স্যার আমি এটা ভিতৰলৈকে খবৰ পাইছো আমাৰ আন্দোলন কৰিবলৈ আন্দোলন কৰাটো আমাৰ নৈতিক গণতান্ত্ৰিক অধিকাৰ আন্দোলন কৰাটো আমাৰ অনুমতি দিছে অনুমতি দিয়াৰ পিছত আমি হাল্লা কৰা নাই আমি একমাহ আগতে আমি কাৰণ তোমাক লৈ যাব আমাৰ কি কাৰণ তো ক'ব লাগে আমাৰ বিজেপি চৰকাৰ গো বেক কি কাৰণ ক'ব লাগে আমাক তেতিয়ালৈকে নকয় তেতিয়ালৈকে আমি বাছৰ পৰা নাম আমাৰ কি কাৰণত কি আমাক নোকোৱালৈকে আমি চুৰ কৰিছো নেকি স্যার আমি চুৰ কৰিছো নেকি স্যার আমি ক্রিমিনাল নহয় স্যার আমি ক্রিমিনাল নেকি আমাক ধৰি লৈ বাছ আমি ক্রিমিনাল নহয় আমি আজি যি ঘটনা সংঘটিত কৰিলে অসম চৰকাৰৰ পুলিচ বাহিনীয়ে খুবেই লজ্জাজনক আৰু গণতন্ত্ৰক হত্যা কৰা হৈছে কাৰণ গণতন্ত্ৰ দেশত সকলো মানুহৰ মানে অধিকাৰ আছে বাক স্বাধীনতাৰ অধিকাৰ আছে কথা কোৱাৰ অধিকাৰ আছে আন্দোলন কৰাৰ অধিকাৰ আছে কিন্তু আজি আমি সচলত গুৱাহাটীত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে আমাৰ কিছুমান দাবী আছিলে দাবী লৈ আমি সচলত এখন ধৰ্ণা কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰিবলৈ যাবলৈ ওলাইছিলোঁ আৰু সেই আন্দোলনত মানে ব্যাঘাত জন্মোৱাৰ কাৰণে অসম চৰকাৰৰ পুলিচ বাহিনীয়ে আজি আমাক ইয়াত ৰখাই দিছে খুবেই দুৰ্ভাগ্যজনক বিষয় যে আমি কিন্তু কোনো হাতিয়াৰ বা কোনো ধৰণৰ জংগী আন্দোলন কৰিবলৈ যোৱা নাই আমাৰ যি অধিকাৰ সেই অধিকাৰ আমাৰ যি প্ৰাপ্য সেই প্ৰাপ্যলৈ আমি আজি আন্দোলন কৰিবলৈ গৈ আছোঁ প্ৰায় 50 জন আমাৰ আমচু কৰ্মী আমি যাবলৈ ওলাইছিলোঁ আন্দোলনত আৰু সেই আন্দোলন মানে ব্যাঘাত জন্মোৱাৰ কাৰণে প্ৰতিটো জিলাতে এনেকুৱা মানে ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে মানে বাধা প্ৰদান কৰিছে আজি আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ৰামচৰ কলগাছিয়া জিলা সমিতিয়ে আমি পেছেঞ্জাৰ বাছসমূহত আমি গাড়ী ৰিজাৰ্ভ কৰা নাই পেছেঞ্জাৰ বাছসমূহত আমি গুৱাহাটী চহৰলৈ যাত্ৰা আৰম্ভ কৰিছিলোঁ এটা বাছত 15 জনকৈ 20 জনকৈ ল'ৰা আমি গৈ আছিলোঁ কিন্তু কলগাছিয়া আৰক্ষী চকীৰ আৰক্ষী বিষয়াসকলে বামুণটাৰী তেওঁলোকে পহল দি ৰাখিছিল CRPF লগত লৈ তেওঁলোকে ইমান বেটিলং কৰি এটা এটাকৈ বাছত গৈ 4-5 জনকৈ আমাৰ 10 জনকৈ ল'ৰা আছিল তেওঁলোকক কিন্তু উঠাই লৈ আহিছে এজনকৈ তেওঁলোকে আমাৰ এইখিনি ল'ৰাক উঠাইছে আমি বাছ লৈ ৰিজাৰ্ভ যোৱা নাই আমি কোনো হাতিয়াৰ লৈ যোৱা নাই আমি কোনো ফ্লাগ লৈ যোৱা নাই আমি একো লৈ যোৱা আমাৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ কাৰণে আমি গুৱাহাটী চহৰলৈ যাবলৈ ধৰিছিলোঁ সেই প্ৰতিবাদী কাৰ্যসূচী আজি তেওঁলোকে বাধা দি আমাৰ কলগাছিয়া থানালৈ লৈ আহিছে কিন্তু ভিতৰত লৈ যাবলৈ চেষ্টা কৰি আছে কিন্তু আজি আমি যোৱা নাই ইয়াত আমি বহি আমি আজিৰ প্ৰতিবাদী কাৰ্যসূচীখন কৰি আছো কিমানজন আছে ইতিমধ্যে আমাৰ প্ৰায় 50 জন মান আছে আৰু আমাৰ প্ৰায় ভালে সংখ্যক আমাৰ মানুহ ইতিমধ্যে আমাৰ গুৱাহাটী চহৰত তেওঁলোকে ৰাওনা হৈছে তেওঁলোকে গৈ আছে কি আন্দোলন আছে গুৱাহাটীত অসম সংগঠনে বিধায়ক যি 2025 যি আইন কলা আনিছে সেই আইনৰ বিৰোধিতা কৰি আজি প্ৰতিবাদী কাৰ্যসূচীখন আছিল লগতে আছিল আমাৰ ভূমিহীন পৰিয়ালক ভূমি প্ৰদান কৰা উচ্ছেদিত পৰিয়ালক পুনঃসংস্থাপন দিয়া আদি কৰি কেইবাটাও দাবীৰে আজি আমাৰ গুৱাহাটীৰ চহৰত প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে আমি ইতিমধ্যে চাবলৈ পাইছোঁ যে আমাৰ গণতান্ত্ৰিক আন্দোলনখনত বিভিন্ন জিলাৰ পৰ্যায়ৰ নেতাসকলক জিলাৰ সভাপতিসকলক বয়াগৰ সভাপতি হওক বা বিভিন্ন জিলাৰ পৰা আঞ্চলিক সভাপতিসকলক পুলিচে দম দি তেওঁলোকক ঘৰৰ পৰা উঠাই লৈ ৰাতিত ৰাখিছে বহু জিলা সমিতি তেওঁলোকে বহু আমচু কৰ্মীক ৰাতিত লৈ তেওঁলোকে গ্ৰেপ্তাৰ কৰি থানাত বহাই ৰাখিছে অতি দুৰ্ভাগ্যজনক ইমান চৰকাৰে ইমান নিষ্ঠুৰ হ'ব পাৰেনে গণতান্ত্ৰিক আইন চৰকাৰ এখনে আৰু যিটো আজি আমাৰ প্ৰতিবাদী কাৰ্যসূচী আছিলে এইখন সম্পূৰ্ণৰূপে চৰকাৰে পাৰ্মিশ্যন দিছিল চৰকাৰৰ পাৰ্মিশ্যন দিয়াৰ পিছতে আমি কলগাছিয়া জিলা সমিতি ওলাইছোঁ প্ৰতিখন জিলা সমিতিৰ পৰা মানুহ ওলাইছিল কিন্তু চৰকাৰৰ দুৰ্ভাগ্যজনক বিষয় এইটোৱে যে জিলা সমিতিসমূহৰ নেতাকৰ্মীসকলক বা কেন্দ্ৰীয় সমিতিৰ নেতাকৰ্মীসকলক বা আঞ্চলিক পৰ্যায়ৰ নেতাকৰ্মীসকলক তেওঁলোকে আটক কৰি আছে।